জিক্সাৰ SF হয় 52000 ডমিনাৰ মোৰ ফেভৰেট কিমান হয় এখন 125 হয় আচ্ছা আজিকালি পেছৰ MT15 হয় चलो जाओ बारे ढूंढे जिनमें चाहत की बूंदें सच তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু চাব পাৰে লগত কোন আছে নাহিদা ফাৰ্ষ্ট অফ অল কংগ্ৰেচুলেশ্যন ঠিক আছে এইখন হ'ল নাহিদা হাতৰ শ্ব'ৰুম বুলিতো নকওঁ এইটো এটা নতুন জেগা আছে য'ত আপোনালোকে ছেম পাই যাব দোকান ছেম আছে ন নৰ্থ ইষ্ট অটো ৱৰ্ল্ড সেইখনে আছে ঠিক আছে আৰু এড্ৰেছটো প্ৰথম কৈ দিব এড্ৰেছটো তোমাৰ সেমে এড্ৰেছ আমাৰ যোনটো আগত আছিলে এতিয়া খালি হনুমান মন্দিৰটো পাৰ কৰি আচ্ছা। গুৱাহাটী কলেজৰ নামিলে হ'ল এইটোৱে ৰাস্তা ন ৰাস্তা এইটো মানে ভালকে দোকানৰ পৰা 50 মিটাৰছ মান আহিব ভালকে জুম কৰিলে সেইখন দোকান দেখাই পাম আৰু বাইকবিলাক ৰাখাই আছে এখন তোমাৰ 50 মিটাৰছ মান আছে 50 মিটাৰছ মান আগুৱাই আহিলে হ'ল মানে আপোনালোকে এনেকৈ আহিলেই হ'ল ইয়াতে চাব পাৰে এনেকুৱা অলপমান দৃশ্য আছে এনেকুৱা চাব পাৰে আৰু বাইকবিলাক পুৰা বাহিৰত খজুৱাই থাকে ন বাইকবিলাক সব বাহিৰত আছে ঠিক আছে তে আজি স্পেচিয়েল গাড়ী কি আছে এনে স্পেচিয়েলটো আজি তোমাৰ এইবিলাক সব খিনিয়ে আছে আচ্ছা। ডিউকৰ পৰা MT-ৰ পৰা ডিউক 250 ৰ পৰা 390 স্কুটিৰ পৰা চব এভেইলেবল আছে চব। চাওক মই গোটেই গাড়ী দেখাব নোৱাৰোঁ কাৰণ গাড়ী এতিয়া কমচে কম কিমানমান ষ্টক আছে এতিয়া তোমাৰ 600 ৰ ওপৰত আছে 600ৰ ওপৰত বাইক আৰু স্কুটি আছে অকল আৰু যদি কাৰোবাক ছেকেণ্ড হেণ্ড ফ'ৰ হুইলাৰ লাগে সেইটোও পাই যাব নাই এতিয়া কণ্টেক্ট কৰিলে হ'ল আপোনালোকে গোটেইখিনি ফ'ৰ হুইলাৰ আপোনালোকে পাই যাব ঠিক আছে আমাৰ তাতে গোটেই ষ্টক আছে কাষ্টমাৰ আহিলে ঘূৰি যাব নালাগে ফৰচুনাৰো পাই যাবনে গাড়ী পাই যাব গাড়ী 4 হুইলাৰটো আমাৰ বেলেগ সেগমেন্ট হৈ যায় সেইটো অলপ বেলেগ হিটোত আমি মানে আপোনালোকে কল কৰিলে গম পাব আমালে কল কৰিলে আৰু এইবিলাক স্কুটিবিলাক চাওক পুৰা ব্ৰেণ্ড নিউ যেনেকৈ ৰাখি দিছে সেনেকুৱা আছে ঠিক আছে বাইক স্কুটি ইলেক্ট্ৰিক ইলেক্ট্ৰিকো পাই যাব ইলেক্ট্ৰিকটো আপোনালোকে পাই যাব ঠিক আছে আৰু EMI ৰ কথাটো আহে যিহেতু EMI-টো টো আমাৰ আগৰ যোনবিলাক চলি আছে সেইখিনি গোটেইখিনি সেইখিনি চলি আছে। ৰুৰেল কামৰূপ তোমাৰ মেট্ৰ' গোটেইখিনি আগৰ যোনবিলাক চলি আছে সেইখিনি গোটেই হৈ আছে এইখিনি চলি আছে ন ঠিক আছে তে ক'ৰ পৰা আৰম্ভ কৰিম আজি আপুনি কওক ক'ৰ পৰা বোলে বাহিৰৰ পৰা আৰম্ভ কৰিম বাহিৰৰ পৰা ন চাব পাৰে এনেকুৱা আছে অলপমান আৰু এতিয়া আমি বাহিৰত আহি গৈছোঁ এইফালে এখন কি আছে জিক্সাৰ জিক্সাৰ SF হয় অঁ এইখন আমি তোমাৰ 2020 ৰ গাড়ী হয় আচ্ছা এইখন আমি প্ৰাইচ ৰাখিছোঁ 62,000 62,000ত দিয়ক আৰু লৈ যাওক অলপমান কিবা নেগচিয়েবল হ'ব না হৈ যাব আৰু যদি আহি পেলাই এটা কুপন কোড দি দিওঁ আপোনালোকক যদি কোনোবাই কয় যে মন্থন ব্লগৰ ভিডিঅ' চাইছোঁ আৰু মোক ছাবস্ক্ৰাইব কৰি আহিছে কিনে দেখাব লাগিব কিবা এটা আৰু কমাই দিব পাৰে ঠিক আছে তাৰ এইফালে আছে ডমিনাৰ মোৰ ফেভৰেট এইখন ডমিনাৰ 400 হয় অঁ এইখনৰ আমি প্ৰাইচ দিছোঁ 1,15,000 1,15,000 ঠিক আছে এইখন ডিউক আছে এখন ডিউক কিমান হয় এইখন 125 হয় আচ্ছা 2023 ৰ হয় অঁ এইখন আমি প্ৰাইচ দিছোঁ 1,25,000 টকা 1,25,000 টকা এইখন ন এতিয়া MT-15 আছে চবৰে ভাল লাগে আজিকালি পেছৰ MT-15 হয় ট্ৰেণ্ডিং যিহেতু এইখন আমি প্ৰাইচ ৰাখিছোঁ 1,52,000 1,50,000 আৰু চাব বাইকবিলাক আপোনালোকে ভাবি আছে বহুত লেতেৰা পেতেৰা পুৰণা এই ৰাস্তাৰ অৱস্থা এতিয়া গম পাই ব্ৰিজৰ কাম চলি আছে ব্ৰিজৰ কাম চলি আছে আপোনালোকে যেতিয়া ডেলিভাৰী দিব পুৰা ফুল পলিচ কৰি একদম পুৰা ফুল ৰেডি কৰি দিয়ে পুৰা গ্ৰেণ্ড ডেলিভাৰী দিব আৰু ঠিক আছে তাৰ এইফালে এখন আছে R15 এইখন 148 মান আহি যাব 148 তাৰ এইখন আছে ডিউক 390 এডভেঞ্চাৰ এইখন এডভেঞ্চাৰখন হয় এইখন আমি প্ৰাইচ দিছোঁ 2,35,000 2,35,000 আৰামছে ডাউন পে'মেণ্ট এইবিলাক কিমান দিব লাগিব মানে ডাউন পে'মেণ্ট তুমি ধৰা পাৰ্চেণ্টেজ হিচাপত পাৰ্চেণ্টেজ তুমি যদি ধৰিব যায় এইখন মেক্সিমাম ডাউন পে'মেণ্ট ওলাব তোমাৰ 110 1,20,000 1,15,000 টকা ওলাব আচ্ছা ঠিক আছে তাৰপিছত এইখন আছে এখন RR310 এইখন 148 মানত আহি যাব 148 RC আছে এখন 1,05,000 টকা মানত আহি যাব এইখন 5,000 1,05,000 টকাত RC 200 RC ঠিক আছে তাৰপিছত এইখন আছে এখন Xpulse এইখন তোমাৰ 2023 ৰ গাড়ী হয় আচ্ছা এখন তোমাৰ 7,000 মান চলিছে এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 1,22,000 টকা 1,22,000 টকা তাৰ সেইখন আছে TVS-ৰ এখন এইখন ৰেডন হয় আচ্ছা এইখন তোমাৰ 125 খন হয় 125 এইখনত আমি প্ৰাইচ ৰাখিছোঁ তোমাৰ 68,000 ত আহিব 68,000 এইখন আছে RTR RTR 164B হয় এইখন আচ্ছা এইখনৰ 2023 ৰ মডেল হয় আচ্ছা এইখনৰো আমি প্ৰাইচ ৰাখিছোঁ ধৰা তোমাৰ 85,000 ত আহিব 85,000 তাৰ এখন ৰয়েল এনফিল্ড ক্লাছিক আছে এইখন এখন বহুত ডিমাণ্ড হৈছে এতিয়া যেতিয়াৰ পৰা বন্ধ হৈছে আচ্ছা এখন বন্ধ হোৱাৰ পিছত এইখন কিক থকাখন নেকি এখন অকল কিক থকা মানে চেল্ফ নাই ন ইয়াতে চেল্ফ নাই ঠিক আছে এইখন কিমান এইখন আমি প্ৰাইচ ৰাখিছোঁ 1,48,000 1,48,000 22 ৰ গাড়ী হয় 2022 লাষ্টত 9,000 কিবা কিলোমিটাৰ আছে একদম ব্ৰেণ্ড নিউ হয় একদম চাব এইবিলাকো লগোৱা আছে ন এইখনৰ এতিয়া বহুত ডিমাণ্ড মানুহে মেক্সিমাম এইখনে বিচাৰি এই আৰু এভেঞ্জাৰো পাই যাব এভেঞ্জাৰ আছে জিক্সাৰ আছে গোটেই গাড়ী এভেইলেবল আছে গোটেই আৰে এইখন এণ্টকখন নতুন নেকি ব্লেক পেন্থাৰ অঁ নতুন নহয় পুৰা অলপ ধুনীয়া হৈ আছে একদম পুৰা নতুন কণ্ডিশ্যনত আছে আচ্ছা এইখন কিমান পাই যাব এইখন আমি 65 মানত দিম আৰু এতিয়া ব্ৰেণ্ড নিউ কিনিব গ'লে এইখন কিমান এতিয়া তোমাৰ লাখৰ ওপৰত আছে এইবিলাক আৰু এইখন মানে কিমান দিন হৈছে এইখন তোমাৰ 2022-23 ৰ হয় ঠিক আছে কণ্ডিশ্যনটো চাব পাৰে তাৰ আপোনালোকে চাই পেলাই লওক এণ্টক আৰু এখন আছে এইখনৰ তোমাৰ প্ৰাইচ আহি যাব 65,000 22 ৰ গাড়ী 65,000 এইবিলাক এনেকৈ এইখন আছে এইখনৰ তোমাৰ
ধৰা আমি 68 মানত দি দিম এখন XT এডিশ্যন এখনো 23 মানৰ গাড়ী হয় এখনো তোমাৰ ধৰা 69000 মানত 69,000 আৰু এটা কথা কৈ দিওঁ বহুতে ভাবে যে ছেকেণ্ড হেণ্ড গাড়ী এক্সিডেণ্টেল গাড়ী থাকে বা কিবা এনেকুৱা গাড়ী থাকে চা এই এণ্টকখনৰ কিবা অলপমান ফাটা আছে সেইখন এইটো আমি কৰি দিম সেইটো কৰি দিব কিন্তু চাওক যদি এখন এক্সিডেণ্টেল গাড়ী পুৰা বনাব যায় মানে কয় ন মানে বহুত টকা খৰচ হৈ যাব উল্টা তাতে লাভ হয় আমাৰ এক্সিডেণ্টেল গাড়ী নাই মানে যেনেকুৱা আহে সেনেকুৱাই আমি যি গাড়ী লওঁ ফ্ৰেছ গাড়ী লওঁ দুই দাম আমি বেছি লওঁ আৰু যেতিয়া আমি কিনো আমি দুই দাম বেছি দিওঁ পুৰা ফ্ৰেছ গাড়ী এখন কাষ্টমাৰ সেনেকাই টাইপে হ'ব ঠিক আছে যদি এখনৰ আইনা নাই আইনাখন লগাই দিব সেইটো বেলেগ কথা গাড়ীও দিব পাৰে ভাঙা ফুটা এণ্ট্ৰক পাই যাব আপুনি 30,000 টকাটো পাব একো কথা নাই সেইটো বস্তুটো লৈ একো লাভ নাই ন মানুহ দুই দাম বেছি দিয়ক মানে বস্তু এটা ভাল পাব ৰিকমেণ্ড আমাৰ এনেকা কথা এইটোৱে ন ঠিক আছে তো গাইজ চাব পাৰে এইফালে এখন ইলেক্ট্ৰিক দেখাইছিলোঁ এইখন কিমান পাই যাব এতিয়া এইখনতো মই ক'লোৱে কাৰোবাক যদি তোমাৰ ধৰা জমেট' ৰেপিড' কোনোবা যে আমাৰ ভাই এটা জমেট' ৰেপিড' চেপিড' কাম কৰি আছে আমি 37,000 কৈছোঁ 2022 লাষ্টৰ একদম হিৰো ইলেক্ট্ৰিক হয় এখন হিৰো ইলেক্ট্ৰিক জুপিটাৰখন জুপিটাৰখন তোমাৰ এইখন ধৰা 58 মানত আহি যাব 58 ন তাই এইফালে এক্টিভাখনো কৰি দিবা এক্টিভাখনো তোমাৰ ধৰা 60,000 টকাৰ ভিতৰত দি দিব এইখন 60,000 টকা এইফালে এইখন এখন 45,000 মানত আহি যাব চব মানে বেলেগ বেলেগ ধৰা এতিয়া কোনোবা আমি ক'লো ন স্কুটি এটা আহিলে হ'ল গোটেইখিনি ইয়াতে প্ৰচেছ পাই যাব মানুহ ঠিক আছে ঘূৰি যাব নালাগে আৰু বহুতে ভাবি আছে গাড়ী বহুত কমছে একবাৰ আপুনি এইফালে বলক ঠিক আছে আমি যাই আছোঁ এইফালে এতিয়া আপোনালোকে ৰুমৰ ভিতৰত চাব পাৰে আৰু এইবিলাক চব গাড়ী ভৰ্তি হৈছে আৰু এইফালেও আছে ঠিক আছে গাড়ীটো কমি নাই এইফালে অলপমান আন্ধাৰ আছে কিন্তু মই আপোনালোকক এইফালেদি দেখাই দিছোঁ চব নাই এইবিলাক চব গাড়ী দিয়ে ভৰ্তি ন চাব পাৰে গাড়ী কিমান লাগে চব আছে R15 এইফালে FZ বুলেট FZ পালচাৰ সৰু ডাঙৰ বুলেট এইফালে আৰু এখন স্কুটি ভেস্পা চেস্পা চব পাই যাব ন সব এভৰিথিং যি লাগে মিটিঅৰ তোমাৰ ৰিবন গোটেইখিনি মডেল মানে সেইটো শ্ব'ৰুমৰ নিচিনা এইটোতো পুৰা বেকআপ ফিজ পৰা ভৰ্তি ঠিক আছে গোটেইখিনি পাই যি আৰু EMI চিএমআই আৰামছে হৈ যাব আপোনালোকে আহিলে হ'ল ন আহিলে হ'ল গোটেইখিনি আমি দেখাই দিম যি ঠিক লাগে আছে চাব পাৰে গাড়ী কিমান ঘূৰি যাব নালাগে ঘূৰি যাব নালাগে তো ঠিক আছে গাইজ এতিয়া আমি নাইদা অফিচত আহি গৈছোঁ ঠিক আছে ইয়াতেও কিছুমান বাইক আছে তো নাইদা ইয়াতে কি আছে ইয়াতে আমাৰ ইখন চনৰ ব্ৰাঞ্চটো গোটেই একদম ব্ৰেণ্ড ব্ৰেণ্ড কালেকশ্যনবিলাক আছে আচ্ছা মানে নতুন মডেল নতুন BS6 22-23 মেক্সিমাম আমাৰ গাড়ী ইয়াতে আছে ন গোটেইখিনি মডেল পাই যাব ইয়াতে আৰু নহয় যে আমি এটা দামী গাড়ী ৰাখিছোঁ আমাৰ কম দামী আছে আমি চব চেম আমাৰ 20,000 পৰা লৈ কেনে 3 লাখ টকালৈ গাড়ী আছে মানে ষ্টক এভেইলেবল আছে আৰু ষ্টক পুৰা ফুল এভেইলেবল আছে যি লাগে যোনে যেনেকুৱা এটা দেখাবৰ এক্টিভা বিচাৰে এতিয়া কিছুমানে একদম 4 মাহ 5 মাহ পুৰণা স্কুটি ল'ব খোজে এইবিলাক 5-6 মাহ এখন হাই স্মাৰ্ট এক্টিভা হয় এখনো আহি যাব এখন 4,000 কিলোমিটাৰ চলিছে কিমান হৈ যাব এইখন এখন তোমাৰ ধৰা 72 মানত আহি যাব এখন ডিঅ 125 এইটো লেটেষ্ট এখন হাই স্মাৰ্টফোন হয় আচ্ছা এইখনৰ মই দামটো কৈ দিওঁ আপোনাক এইখন শ্ব'ৰুমত চলি আছে এতিয়া 1,11,000 না 12-13 এনেকুৱা চলি আছে এইটো তুমি গমে পোৱা নেকি এইখন ৰিমোট আছে ৰিমোটৰ চাবি একজেক্টলি মই দামটো সেইদিনা চাইছিলোঁ এইবিলাক তোমাৰ ইয়াতে আমাৰ একদম লেটেষ্ট মডেল গিলা ইয়াতে গোটেইখিনি পাই যাবা 22-23 মডেল সব ইয়াতে আছে চব পাই যাব ন মানে সেইটো যে নহয় যে অকল ইয়াতে দামীবিলাক আছে কম দামী হ'ল মই ক'লো 20,000 পৰা লৈ কিনে আমাৰ 3 লাখ টকালৈ গাড়ী আছে আৰামছে পাই যাব আৰামছে মানে ঘূৰি যাব নালাগে আৰু আপোনালোকে যদি আহিছে যে এক্সপাল্ছ লাগে অলপমান নতুন লাগে নতুনো পাই যাব যদি আপোনালোকে কয় এক্সপাল্ছ লাগে কিন্তু মোৰ বাজেটটো অলপমান ঢিলা সেইখনো পাই যাব আপোনালোকৰ কোনো কথা নাই মানে চব কেটেগৰী 80,000 পৰা লৈ কিনে 1,25,000 টকালৈ এক্সপাল্ছ এভেইলেবল আছে অকল এক্সপাল্ছ ঠিক আছে এইখন আৰু এখন আছে ক্লাছিক ষ্টেণ্ডাৰ্ড আছে ষ্টেণ্ডাৰ্ড এখন ষ্টেণ্ডাৰ্ড আমি তোমাৰ দি দিম 1,10,000 টকা এইখন আছে এখন এখন মিটিঅৰ 2023 মডেল হয় 23 এডিশ্যনখন হয় আচ্ছা এখন 185 মানত ৰয়েল এনফিল্ড এখন এখন একদম পুৰা বহুত সিমিলাৰ কালাৰ এখন কালাৰ বহুত কমতে আপুনি দেখাব পাৰে বহুত লেজেণ্ডাৰী কালাৰ টাইপ আৰু একদম ধুনীয়া কালাৰ হয় যোন চকিন মানুহ সিহঁতৰ কাৰণে বঢ়িয়া 2023 মডেল হয় এখন আমি 185 কৰিছো কিবা এটা চাইডিং বাৰু অলপ নেগোচিয়েট কিবা এটা হৈ যাব পালচাৰ 220 আৰু FZ আছে পালচাৰ 220 এখন 21 ৰ 220 হয় আচ্ছা এইটো তোমাৰ ধৰা 1,05,000 টকা মানৰ ভিতৰত আহি যাব আৰু এখন FZ আছে ন 95 আৰু চাব পাৰে গাড়ী এভেইলেবল আছে গাড়ীৰ কাৰণে টেনচন ল'ব নালাগে গাড়ী পুৰা ফুল এভেইলেবল তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যিটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য দিন অন্য এটা ভিডিঅ' লগ পাম তেনেহ'লে বাই सूरज को हुई हरारत